নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজীৰ লেচন নম্বৰ 13 দ্য মেন উইথ দ্য মিডাছ টাচ, অৰ্থাৎ মিডাছ টাচৰ সৈতে মানুহজন। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই, অৰ্থাৎ 1 নম্বৰ প্ৰশ্ন উত্তৰখিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে 2 নম্বৰ প্ৰশ্নৰ পৰা। 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে গিভ ব্ৰিফ এনচাৰ্ছ টু দ্য ফ্ল'য়িং কুৱেশ্যনছ, কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ইয়াৰে প্ৰথমে A নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে হোৱাই ইজ আৰ জি নন এজ দ্য মেন উইথ দ্য মিডাছ টাচ, কৈছে যে আৰ জি কিয় দ্য মেন উইথ দ্য মিডাছ টাচ বুলি জনা যায়। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে আৰ জি এছ ইউনিক কণ্ট্ৰিবিউশ্যনছ টু দ্য ফিল্ডছ অফ স্পৰ্টছ, কালচাৰ, জৰ্ণালিজম, প্ৰিণ্টিং, বেংকিং এণ্ড ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰী হেভ ইমৰ্টালাইজড হিজ নেম, কৈছে যে কেৰিয়াৰটোৰ সাংবাদিকতা, ছপাশাল, বেংকিং আৰু বীমা উদ্যোগৰ ক্ষেত্ৰত আৰ জি অনন্য অৱদানে তেওঁৰ নামক অমৰ কৰি তুলিছিল। তাৰপিছত দিয়া আছে যে হি ৱাজ এ পাৰ্চন হু কুড থিংক এণ্ড চি এহেড অফ হিজ টাইমছ, হি ৱাজ ছাকচেছফুল ইন অল দ্য ভেঞ্চাৰ হি আণ্ডাৰটোক, হি কেন বি ৰিগাৰ্ডেড এজ দ্য মেন উইথ দ্য মিডাছ টাচ, কৈছে যে তেওঁ আছিল নিজৰ সময়ৰ আগতীয়াকৈ চিন্তা কৰিব পৰা আৰু চাব পৰা ব্যক্তি। তেওঁ হাতত লোৱা সকলো উদ্যোগতে সফলতা লাভ কৰিছিল। তেওঁক মিডাছ টাচ থকা মানুহজন হিচাপে গণ্য কৰিব পাৰি। তাৰপিছত দিয়া আছে যে হি হেড এ গড গিভেন গিফ্ট অফ ইনহান্সিং এণ্ড বেনিফিটিং এভৰিথিং ডেট হি টাচড, হি ৱাজ এ ভিজনাৰী মেন অফ হুম ইম্পচিবল ৱাজ এন এলিন ৱাৰ্ড, কৈছে যে তেওঁ স্পৰ্শ কৰা সকলো বস্তুকে বৃদ্ধি আৰু উপকৃত কৰাৰ ঈশ্বৰৰ প্ৰদত্ত উপহাৰ আছিল। তেওঁ আছিল এজন দূৰদৰ্শী মানুহ যাৰ বাবে অসম্ভৱ আছিল এটা বিদেশী শব্দ। এনেকৈ বাকীখিনি লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰটো কৈছে যে ইয়াৰ পিছৰটো ৰাইট এ নোট অন দ্য কণ্ট্ৰিবিউশ্যনছ অফ আৰ জি টু দ্য ছ'চাইটি এণ্ড কালচাৰ অফ আছাম, কৈছে যে অসমৰ সমাজ আৰু সংস্কৃতিলৈ আৰ জিৰ অৱদানৰ ওপৰত এটা টকা লিখা। ইয়াৰ এনচাৰটো লিখিব লাগিব যে আৰ জি ৱাজ এ মেন অফ ভাৰ্চেটাইল জিনিয়াছ, হি ইজ ক্ৰেডিট টু হেভ ডেভেলপড মেনি থিংছ ইন দ্য কপাৰ ছেক্টৰ অফ আছাম, কৈছে যে আৰ জি বহুমুখী প্ৰতিভাশালী ব্যক্তি আছিল। অসমৰ কৰ্পৰেট খণ্ডত বহু কথা বিকশিত কৰাৰ কৃতিত্ব তেখেতৰ। তাৰপিছত কৈছে যে হি ৱাজ তেওঁ আছিল দ্য মেন হু ষ্টাৰ্টেড দ্য বেংক এণ্ড ইঞ্চুৰেঞ্চ মুভমেণ্ট ইন আছাম, ইন এডিশ্যন দ্য বিউটি লভিং আৰ জি থট অফ ৰিজুভেনেটিং দীঘলীপুখুৰী, জু-ৰোড এণ্ড মেনি আদাৰ, কৈছে যে তেওঁ আছিল অসমত বেংক আৰু বীমা আন্দোলন আৰম্ভ কৰা মানুহজন। ইয়াৰ উপৰিও সৌন্দৰ্যপ্ৰেমী আৰ জি ইম্পৰ্টেণ্ট চাইটছ অফ গুৱাহাটী, হি ৱাজ ফুলি ৰেছপনচিবল ফৰ ৰিভিটালাইজিং দ্য গুৱাহাটী টাউন ক্লাব এণ্ড দ্য মহাৰাণা ক্লাব, কৈছে যে ইয়াৰ উপৰিও সৌন্দৰ্যপ্ৰেমী আৰ জি দীঘলীপুখুৰী, চিৰিয়াখানা পথ আৰু গুৱাহাটীৰ আন বহুতো গুৰুত্বপূৰ্ণ স্থানক সজীৱ কৰাৰ কথা ভাবিছিল। গুৱাহাটী টাউন ক্লাব আৰু মহাৰাণা ক্লাবক পুনৰুজ্জীৱিত কৰাৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ ওপৰত আছিল। তাৰপিছত কৈছে যে দ্য আইডিয়া অফ ইষ্টাব্লিছিং এ টি একশ্যন চেণ্টাৰ এট গুৱাহাটী ৱাজ হিজ আইডিয়া, হি ৱাজ অলছ' দ্য ফাৰ্ষ্ট পাৰ্চন হু হেড ইনচিষ্টেড
on a master plan of the city. He was then the mayor of Guwahati. কৈছে যে গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপনৰ ধাৰণাটোৱে আছিল তেওঁৰ ধাৰণা। চহৰখনৰ মাষ্টাৰ প্লেন এটাৰ ওপৰত জোৰ দিয়া প্ৰথমজন ব্যক্তিও তেওঁ আছিল। তেতিয়া তেওঁ গুৱাহাটীৰ মেয়ৰ আছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি fill in the blanks with appropriate words from the text. কৈছে যে খালী ঠাইবোৰ পাঠৰ পৰা উপযুক্ত শব্দৰে পূৰণ কৰক। ইয়াৰে প্ৰথমে এ নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ his father this was the tea planter of তাৰপিছত খাইঠা দিছে। ইয়াত আমি খাইঠাখিনি লিখিম যে ফাদাৰ ইয়াত লিখিম আমি খাইঠাখিনি যে গুণা গোবিন্দ বৰুৱা তাৰপিছত was the tea planter of ইয়াত লিখিম আমি শংকৰ টি ষ্টেট এনেকৈ লিখিম। কৈছে যে তেওঁৰ পিতৃ ইয়াত লিখিম আমি গুণা গোবিন্দ বৰুৱা চাহ আছিল ৰোপণকাৰী লিখিব লাগিব শংকৰ চাহ বাগিচা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰটো কৈছে যে অন এ তাৰপিছত দেশ দি আছে যে আফটাৰনুন অফ দেশ দি আছে দ্য নেহেৰু ষ্টেডিয়াম ৱাজ ইনগৰেটেড। ইয়াত আমি খাইঠাখিনি লিখিব লাগিব যে এনেকৈ যে অন এ ইয়াত লিখিম আমি ৰাইনী এনেকৈ লিখিম। তাৰপিছত আফটাৰনুন অফ ইয়াত লিখিম আমি খাইঠাখিনি যে 16 জুলাই 1962 দ্য ফাৰ্ষ্ট ফুল ফ্লেট স্পৰ্ট কমপ্লেক্স। কৈছে যে চি নম্বৰটো যে দ্য বিহু সন্মিলন ষ্টাৰ্টেড ইন ইয়াত আমি খাইঠাখিনি লিখিম যে 1950 তাৰপিছত ইন দ্য প্ৰমিছ অফ দ্য ইয়াত আমি খাইঠাখিনি লিখিম যে কুমাৰ ভাস্কৰ নাট্য মন্দিৰ এট গুৱাহাটী এনেকৈ লিখিম। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো অন ইয়াত লিখিম আমি খাইঠাখিনি যে 30 ছেপ্টেম্বৰ 1946 তাৰপিছত লিখিম দ্য ফাৰ্ষ্ট ইংলিছ দিল্লী ইয়াত আমি খাইঠাকি লিখিম যে দ্য আছাম ট্ৰিবিউন তাৰপিছত দি আছে যে শ্বন লাইক দ্য টন ইষ্টাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া এনেকৈ লিখিম। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্ন এনে কৈছে যে ৰাইট ৱেডাৰ দ্য ফ্লয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ। আমাক কৈছে যে তলত দিয়া কথাবোৰ সঁচা নে মিছা লিখা। ইয়াৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটোৰ ওপৰত দিয়া আছে যে আৰজি ৱাজ ডিপ্ৰিভড অফ দ্য এফেক্টেড অফ হিজ মাদাৰ এট দ্য এজ অফ 2 months অনলি। কৈছে যে আৰজি মাত্ৰ 2 মাহ বয়সতে মাকৰ আক্ৰান্তৰ পৰা বঞ্চিত হৈছিল। এইটো আমি ট্ৰু বুলি লিখিম অৰ্থাৎ সত্য বুলি লিখি ল'ম। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ আফটাৰ পাছিং মেট্ৰিকুলেশ্যন আৰজি গট এডমিটেড ইনটু আৰজি বৰুৱা কলেজ। কৈছে যে মেট্ৰিক পাছ কৰাৰ পিছত আৰজি বৰুৱা কলেজত নামভৰ্তি কৰে। এইটো মিছা বুলি লিখি ল'ম অৰ্থাৎ ফলছ বুলি লিখি ল'ম। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে অন 4 জুলাই 1949 দ্য আছাম ট্ৰিবিউন এন ইংলিছ উইকলি কাম ইনটু লাইট। কৈছে যে 1949 চনৰ 4 জুলাইত অসম ক্ৰিকানে এখন ইংৰাজী সাপ্তাহিক পোহৰলৈ আহে। এইটো মিছা অৰ্থাৎ ফলছ বুলি লিখি ল'ম। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে লক্ষ্মীনাথ ফুকন ৱাজ ফৰ্মেলি উইথ দ্য আছাম ট্ৰিবিউন। কৈছে যে লক্ষ্মীনাথ ফুকন পূৰ্বতে অসম ট্ৰিবিউনৰ লগত আছিল। এইটো ট্ৰু বুলি লিখি ল'ম অৰ্থাৎ সঁচা বুলি লিখি ল'ম। আজিলৈ ইমানে আৰু ইয়াৰ পিছৰ এক্টিভিটিখিনি আৰু এটা ভিডিঅ' বনাই দিম। ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব তাতে আপোনালোকে গৈ চাব পাৰিব। আৰু যোনে যোনে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।